হাই ফ্ৰেণ্ড, ৰাতিপুৱা ভাত খাব ধৰিছোঁ নহয়, আচলতে লৈছোঁ। এয়া কচু পিটিকা, আলু ভাজি, দাইল, আলু পিটিকা কৰি লৈছে। নিৰামিষ আৰু মাছ মাংস যিহে দাম ন, সদায়তো খাব নোৱাৰি। আমাৰতো চাকৰি নাই, অৰুণোদয় পইচাও নাপাওঁ। চাকৰি কৰা মানুহে অৰুণোদয় পইচা পায়, ভঁৰাল 3টা-4টা থকা মানুহে পইচা পায়। আমাৰ এখন সৰু তিনিচকীয়া বাহন চলাইও আমি নাপাওঁ একো চৰকাৰৰ একো সুবিধা। আকৌ চৰকাৰে কয় কি, হিমন্ত বিশ্ব শৰ্মা ছাৰে কয় কি চালি জাৰি দিয়ে হেনো মানুহক, কিন্তু দেখিছোঁ ধনী চামৰ মানুহে পাইছে। আমাৰ নিচিনা মধ্যবিত্ত মানুহ সাধাৰণ শ্ৰেণীৰ মানুহে পোৱা নাই। বহুতে ইনষ্টাগ্ৰামতো বহুতৰ পাইছোঁ। সেয়ে চৰকাৰে একো ফেচিলিটি একোৱেই নাই। আমাৰ চাউলটো কিনিয়ে খাওঁ। চাউলৰ যি দাম, চব্জি যি দাম আজিকালি, তাকো দৰৱ দিয়া, খাবই নোৱাৰি। কালি আচলতে মোৰ খুব মূৰ বিষ হ'ল, বহুত তেল ঘঁহি আছোঁ মূৰত, ভিক্স লগালোঁ। কালি বেটাক ভাত খুৱাব নোৱাৰিলোৱেই, নিজে বনালোঁ, কিন্তু খুৱাই দিলে। বিচনাৰ পৰা উঠিবই নোৱাৰা হৈ থাকিলোঁ, ইমানেই মূৰ বিষ হ'ল। ঠিক আছে, আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত। দিনটো ভালে কুশলে পাৰ হওক। বাই, গুড মৰ্ণিং।